শুভ মুহূৰ্ত আপুনি উপস্থিত হৈ কেনে হৈছে ছাৰ? অতি সুন্দৰ, বৰ ভাল লাগিছে। এনেকুৱা অনুষ্ঠান যদি মাজে মাজে হৈ থাকে আমাৰ লখিমপুৰৰ সকলো মানুহো উপকৃত হ'ব। মই আশা ৰাখিছোঁ যে এটা চেলেঞ্জ লৈ পেলাই যাতে আমাৰ এই নতুন উঠি অহা আমাৰ মিণ্টু শইকীয়া, দেৱপ্ৰতিম এওঁলোকৰ দ্বাৰা আমি যাতে নতুন আশা পাওঁ। এইটোৱেই, ধন্যবাদ। হ'ব, কি ক'ব আজি যিহেতু এক খুব সুন্দৰ অনুষ্ঠান, খুব সুন্দৰ মুহূৰ্ত, এই মুহূৰ্তত আপুনি কি ক'ব উপস্থিত থাকি? আজি মুহূৰ্তটো সঁচাকৈ বৰ শুভ মুহূৰ্ত, খুব ভাল লাগিছে। বিশেষকৈ এটা কথা ভাল লাগিছে যে চিনেমাখনৰ শ্বুটিং কৰাৰ আগত এটা মুহূৰ্ত হয়, কিন্তু নাটকৰ ক্ষেত্ৰত সেই কথাটো প্ৰায় দেখা নাযায়। আজি দেখিলেও এটা ব্যতিক্ৰম অনুষ্ঠান মিণ্টু শইকীয়াই কৰিছে আৰু ইয়াৰ পিছৰ পৰা ৰিহাৰ্চেল আৰম্ভ হ'ব। ৰিহাৰ্চেল এমাহ বা ডেৰমাহ ৰিহাৰ্চেলৰ পিছত ইয়াৰ যিটো আচল ৰূপ সেইটো আমি দৰ্শকসকলে দেখিবলৈ পাম। খুব সুন্দৰ হ'ব সেইটো আশা কৰি মানে তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। অনুষ্ঠানটো যে কৃতকাৰ্যিত হয় সেইটো আশা ৰাখিছোঁ। আজি খুবেই ভাল লগা মুহূৰ্ত। মিণ্টু শইকীয়াৰ ৰচনা, বিবাহ আৰু পৰিচালকৰ দৰে গুৰু দায়িত্ব মোক অৰ্পণ কৰিছে। আৰু আজি যি শুভ মুহূৰ্ত অনুষ্ঠান হ'ল, এইটো আচলতে অসমতে বিৰাজমান বুলি ক'ব পাৰি যে এমেচাৰ নাটক এখনৰ শুভ মুহূৰ্ত অনুষ্ঠানটো ইমান ধুনীয়া, ইমান ব্যয়বহুলকৈ আয়োজন কৰিছে। আৰু আশা কৰিছোঁ আৰু বহুত দীঘলীয়া আমাৰ যাত্ৰা আছে। 23 আগষ্টত আমাৰ মঞ্চস্থ হ'ব আৰু প্ৰায় 25-30 জনীয়া এটা দলে এই নাটকখন মঞ্চস্থ কৰিব। এটি খুব ধুনীয়া কাহিনী আৰু আশা কৰিম সকলো লখিমপুৰৰ ৰাইজে আঁকোৱালি ল'ব পৰাকৈ, সকলোৱে ভাল পাব পৰাকৈ এই নাটকখন মঞ্চস্থ কৰিবলৈ চেষ্টা কৰিম। আশা কৰিছোঁ সমূহ লখিমপুৰ তথা অসমবাসী ৰাইজে এই নাটকখন আঁকোৱালি ল'ব। ধন্যবাদ। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা-সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে 3000তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोब सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা-সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা-সুবিধা।